নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ গুৱাহাটী মেডিকেল কলেজ হস্পিটেল কেম্পাছৰ চৌহদত। মই এজন ডক্টৰৰ ওচৰত আহিছিলোঁ ৰোগী দিবলৈ। আহি মই দেখা পালোঁ এটা দৃশ্য। এই দৃশ্যটো দেখি মানে ভিডিঅ'টো বনাব লগা হ'ল। দৃশ্যটো হ'ল কি, আপোনাৰ ইয়াতে ৰাস্তা অলপ ওচৰত গৈ দেখাই আছোঁ। এইটো চাওক, এইটো এডাল লোহা একদম মানে ৰাস্তাত বিপদজনক ভাবি আছে। এই লোহাডাল কোনে ঠিক কৰিব? ইয়াততো বিভিন্ন মানে মানুহ অহা যোৱা কৰি আছে। ইয়াততো আপোনাৰ এনেকুৱা ভৰি চৰি উজটি খাই নাক মুখ ফাটি যাব পাৰে, ভৰি ফুটি যাব পাৰে, হয়নে? এই গাড়ীখন চাওক কেনেকুৱা তেৰা বেকাকৈ আহি আছে। মানে লোহাটো মানে তাতে ইঞ্জিনত লাগি যাব পাৰে। এইটো আপুনি চাই থাকক, কেমেৰা অন আছে। সৰু কাম, ইয়াত বেছি একো নাই। ইয়াত আপোনাৰ হেকচু ব্লেড এটা আনি আপোনাৰ ইয়াত কাটি দিলে হৈ যায়। এইটো আপোনাৰ এনেকৈ আছেতো, এনেকৈ ইয়াত কাটি দিলে হৈ যায়। কিন্তু এই কামটো মানে কৰাৰ কাৰণে মানুহ নাই। কোনে কৰিব? চব এনেকৈ চলি আছে। কেমেৰা সন্মুখতে দুৰ্ঘটনা হ'ব পাৰে। এই চাওক, পুৰা বিপদজনক